বহুতে মোক কালিৰ পৰা মেছেজ কৰি আছে যে ছাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফি ক'ৰ পৰা পঢ়িম, কিমান পঢ়িম, কেনেকৈ পঢ়িম। ঠিক আছে, চিন্তা কৰিব নালাগে, ইয়াত যাওক, ওপৰত যাওক। 4টা লেকচাৰ মই ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত দি থৈছোঁ। কমপ্লিট 4টা চাই দিয়ক, আপোনালোকৰ বেছিক হৈ যাব। ইয়াতকৈ বেছি নালাগে। ঠিক আছে, যিকোনো এক্সামৰ কাৰণে DME হওক, NTPC হওক, ADRE হওক, আছাম পুলিচ হওক, SSC হওক, এই কনচেপ্টখিনি যদি ল'ব পাৰে তাৰপিছত MCQs কৰক, হৈ যাব। গতিকে চিন্তা নকৰিব। প্লে'লিষ্টটো মই ডেছক্ৰিপশ্যনতো দি দিছোঁ, কমেণ্ট বক্সতো দি দিছোঁ বা ওপৰতো দি দিছোঁ। আপোনালোকে মোক পাৰ্চনেলি মেছেজ কৰাতকৈ টেলিগ্ৰাম গ্ৰুপটো জইন কৰক, তাতে মই লিংকবোৰ দি থৈছোঁ। ঠিক আছে, গতিকে ৱৰ্ল্ড জিঅ'গ্ৰাফিয়ে প্ৰথমে বেছিক কনচেপ্টখিনি লৈ লওক। কনচেপ্টখিনি লোৱাৰ পাছত আপোনালোকে যিকোনো কুৱেশ্যন কৰিব পাৰিব আৰু সকলো এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ যাব। KSGS আছাম ঠাকুৰে চিন্তা কিয় কৰিছে, আপোনালোকে ভালকৈ যদি এবাৰ চাই তেনেহ'লে সকলোবোৰ কণ্টেণ্ট আপোনালোকৰ কাৰণে ফ্ৰী অফ কষ্ট প্ৰভাইড কৰা হৈ আছে। সেইকাৰণে মই কওঁ, পাৰ্চনেলি মেছেজ কৰাতকৈ আপোনালোকে টেলিগ্ৰাম গ্ৰুপ জইন কৰক বা মই যিকেইটা প্লে'লিষ্ট দিছোঁ সেইকেইটা চাবলৈ ট্ৰাই কৰক। ভৰসা ৰাখক, আপোনালোকৰ বহুখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু এক্সামত আপোনালোকে ভাল মাৰ্কছ পাব। ঠিক আছে, তো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত যিসকলে কৈ আছিলে যে কি কৰিম, কেনেকৈ কৰিম, এইখিনি হ'ল। ধুনীয়াকৈ চাওক, তাৰ পাছত যদি কিবা ৰয় কমেণ্ট কৰিব আৰু মই নেক্সট ছেশ্যনবোৰ MCQs লৈ আহিম। ঠিক আছে।